Hey guys, Bongaigaon District Judiciary পৰা requirement কাৰণে notification আহিছে য'ত আপুনি apply কৰিব পাৰিব driver আৰু office peon কাৰণে আহিছে notification টো যদি আপুনি বঙাইগাঁও job বিচাৰি আছিলে then এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত important হ'ব গৈ আছে মই যেটো requirement regarding details খিনি আলোচনা কৰিম য'ত আপুনি চেক কৰিব পাৰিব requirement overview খিনি vacancy details লগতে vacancy খিনিত apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেনেকৈ apply কৰিব কেতিয়ালৈকে last apply কৰিব পাৰিব ইয়াৰ details খিনি মই এটা আলোচনা কৰিম যদি এটা ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব যদি আপুনি ইন্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো বঙাইগাঁও ডিস্ট্ৰিক্টৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু নটিফিকেশ্যনটো আহিছে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিৰ পৰা আৰু ইয়াৰ এইটো ডিটেইলছ খিনি মই এইটো ভিডিঅ'ত আপোনাক এইটো ভিডিঅ'ত আলোচনা কৰিম এতিয়া চাই লওক যেটো ভ্যাকেন্সি আহিছে ভ্যাকেন্সিৰ ওভাৰভিউ খিনি য'ত আপোনাৰ এপ্লাই কৰিব পাৰিব টু পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো এইটো পোষ্ট ডিটেইলছ আপুনি এটা সিস্টেমেটিক চেক কৰিব পাৰিব এতিয়া চাই লওক তে আপোনাৰ এভেইলেবল পজিশন খিনি দি আছে কি পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব পোষ্ট খিনি দি আছে যেটা আপোনাৰ ড্ৰাইভাৰৰ কাৰণে পোষ্ট আছে য'ত আপুনি ওৱান পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ অফিস পিয়নৰ কাৰণে পোষ্ট আছে য'ত আপুনি ওৱান পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এতিয়া চাই লওক ড্ৰাইভাৰ যেটো পজিশন দি আছে তাৰ কাৰণে আপোনাৰ এডুকেশনাল কোৱালিফিকেশনটো বিচাৰিছে যদি আপুনি HSLC মানে ক্লাছ 10 টো কোৱালিফাইড কৰিছে লগতে আপোনাৰ ভ্যালিড ড্ৰাইভিং লাইসেন্স থাকিব লাগিব LMB বা 4 হুইলাৰৰ আপোনাৰ ড্ৰাইভিং লাইসেন্স থাকিলে আপুনি এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ এক্সপেৰিয়েন্স বিচাৰিছে এটলিষ্ট আপোনাৰ 3 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব স্যালাৰি আপুনি পাৰ মান্থ ৰিসিভ কৰিব 15000 এটা আপোনাক স্যালাৰি প্ৰভাইড কৰা হ'ব নেক্সট যেটো পজিশন আছে আপুনি এপ্লাই কৰিব পাৰিব অফিস পিয়নৰ কাৰণে য'ত আপোনাৰ দি আছে পজিশন খিনি তাতে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফলো কৰিব লাগিব য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি 8 পাস কৰিছে বা 10 পাস কৰিছে আপুনি এপ্লাই কৰিব পাৰিব আৰু যদি আপুনি হায়াৰ সেকেন্ডাৰী বা তেনেকুৱা হায়াৰ কোনো ধৰণৰ এডুকেশনাল মানে কোৱালিফিকেশন আপোনাৰ আছে দেন আপুনি এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব আৰু এটা আপোনাৰ স্যালাৰি দি আছে আপুনি 10000 পাৰ মান্থ আপুনি ৰিসিভ কৰিব এইটো ৰিকুৱাৰমেন্টত এতিয়া চাই লওক কমন এলিজিবিলিটি ক্ৰাইটেৰিয়া দি আছে যেটো আপোনাৰ দুইটা পোষ্টৰ কাৰণে এলিজিবল হ'ব যেটো আপোনাৰ এজ লিমিট ফলো কৰিব লাগিব মিনিমাম যদি এজ দি আছে যদি আপোনাৰ 21 ইয়াৰ্স হৈছে আপুনি এপ্লাই কৰিব পাৰিব মেক্সিমাম আপুনি 38 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব নেক্সট ক্যালকুলেশন কৰিব যেটো এডভাৰটাইজমেন্ট ডেট দি আছে এইটো হিচাপত লগতে আপোনাৰ তাত থাকিব লাগিব এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন আৰু এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনটো আপোনাৰ আসামত থাকিব লাগিব তেতিয়া হলে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব স্যালাৰি সামাৰি খিনি দি আছে পোষ্ট ওয়াইজ আপোনাৰ স্যালাৰি সমূহ ডিভাইড কৰি দি আছে যদি আপুনি ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰি আছে মান্থলি আপুনি 15000 ৰিসিভ কৰিব স্যালাৰি যদি আপুনি অফিস পিয়ন পোষ্টত এপ্লাই কৰি আছে দেন আপুনি 10000 আপুনি ৰিসিভ কৰিব আৰু এইটো স্যালাৰি আপুনি পাৰ মান্থ আপোনাক প্ৰভাইড কৰা হ'ব এতিয়া চাই লওক আপুনি কেনেকৈ আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব যেটো সাবমিশন প্ৰসেস দি আছে ফাৰ্স্টত আপুনি এপ্লিকেশন কৰিবলৈ আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মটো আপুনি ডাউনলোড কৰিব লাগিব যেটো আসাম গেজেট পাৰ্ট 9 দি আছে এটা আপুনি অফিচিয়েল ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব পাৰে লগতে আপুনি জব এলাৰ্ট এছকে পৰ্টেলতো ডাউনলোড কৰিব পাৰিব মই আই বাটনত প্ৰভাইড কৰি দিম তাৰে মই ভিডিঅ'টো ডিসকাশন কৰিছো কেনেকৈ আপুনি ফিল আপ কৰিব লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত আপুনি চেক কৰিব ফৰ্মৰ লিংকটো দি আছে তাৰ পৰা আপুনি ভিজিট কৰি কিনে PDF টো আপুনি ডাউনলোড কৰি ল'ব নেক্সট আপোনাৰ যিখিনি ৰিকুৱাৰমেন্ট ডকুমেন্টছ আছে এটা ইনভলভ বনাব আৰু ইনভলভমেন্টত আপুনি হেকিনি ডকুমেন্টছ ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি তাতে এটাচ কৰিব আৰু তাতে আপুনি ক্লিয়াৰলি মেনশন কৰিব আপোনাৰ মোবাইল নাম্বাৰ লগতে ইমেইল আইডি যিখিনি ডিটেইলছ আছে এইখিনি আপোনাৰ এক্টিভ আপুনি তাতে ইউজ কৰিব আৰু সাবমিট কৰিব যেটো ড্ৰপ বক্স দি আছে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি যেটো অফিস দি আছে ফাৰ্স্ট ফ্লোৰ ডিস্ট্ৰিক্ট কোড যেটো বঙাইগাঁৱত আছে চাই লওক এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰোতে কি ডকুমেন্টছ ৰিকুৱায়াৰ হ'ব আপোনাৰ ফাৰ্স্টত আপুনি এপ্লিকেশন ফৰ্মটো ফিল আপ কৰি ল'ব নেক্সট আপুনি আপোনাৰ ৰিকুৱাৰমেন্ট যিখিনি ডকুমেন্টছ আছে এডুকেশনাল তাতে আপুনি সেলফ এটাচ কৰি ল'ব নেক্সট আপোনাৰ এজ প্ৰুফ লগতে এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপুনি ৰেডি কৰিব ৰিসেন্ট 2 কপিজ পাসপোৰ্ট কালাৰ সাইজ ফটোগ্ৰাফ ৰেডি কৰিব যদি ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰি আছে তাৰে ড্ৰাইভিং লাইসেন্স কপি এটা আপুনি তাতে ৰেডি কৰিব লাগিব আৰু এইখিনি আপুনি বাই পোষ্টত কৰিব পাৰে বা আপুনি তাতে যাই কিনে সাবমিট কৰি থব পাৰে অফিচিয়েল নটিফিকেশনটো দি আছে যদি আপুনি বিচাৰে এটো নটিফিকেশন আপুনি চেক কৰিব পাৰিব এটো নটিফিকেশনৰ লিংক অফিচিয়েল ওয়েবসাইটত আছে আপুনি তাতে চেক কৰিব পাৰিব আৰু ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব এপ্লাই ডেটৰ লাষ্ট ডেট দি আছে জুন 11 2026 লৈকে এপ্লাই কৰিব পাৰিব অফিচিয়েল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত ওপেন কৰি যদি আপুনি সাৰ্চ কৰে bongaigaon.dcodes.gov.in সাৰ্চ কৰিলে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব যেটো লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰিলে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো